শ্রদ্ধারাজির হবার সভাপতি মহোদয় সাহাব, উপস্থিত শ্রদ্ধাৰ আমন্ত্রিত অতিথিবৃন্দ আৰু মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি মই ইয়াত থিয় হৈছোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে দুই এষাৰ ক'ব বিচাৰিছোঁ। যদি কিবা ভুল হয় শুধৰাই দিব বুলি আশা প্ৰকাশ কৰিলোঁ। 5 ছেপ্টেম্বৰ দিনটো ভাৰতৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়, যি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। তেওঁ আছিল এজন দাৰ্শনিক, শিক্ষাবিদ আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি। তেওঁৰ জন্মদিনটো শিক্ষকসকলক সন্মান জনোৱাৰ বাবে উৎসৰ্গা কৰা হৈছিল। 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। এই বিশেষ দিনটো শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনোৱাৰ বাবে এই উৎসৰ্গা কৰা হয়। শিক্ষকসকলৰ সমাজত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে এই দিনটো উদযাপন কৰা হয়। 1962 চনত ডক্টৰ ৰাধাকৃষ্ণৰ জন্মদিনত কিছুমান ছাত্ৰই তেওঁৰ জন্মদিন উদযাপন কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ নিৰ্দেশনা অনুসৰি এই দিনটো শিক্ষকসকলৰ উদ্দেশ্যে উৎসৰ্গা কৰা হয়। সেয়েহে তেতিয়াৰ পৰা ভাৰতত 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ স্থান মোৰ জীৱনত অধিক। আপোনালোকে মোৰ জীৱনত যি পোহৰ দিছে তাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ ৰম। কেৱল অ আ ক খ নহয়, আলিফ বা শিকাইছে, হালাল হাৰাম শিকাইছে, জায়েজ নাজায়েজ পাক পবিত্ৰতা শিকাইছে, যাৰ বাবে আজি মই এনেকৈ থিয় হৈ আপোনালোকৰ আগত ভাষণ দিব পাৰিছোঁ। আপোনালোকৰ সান্নিধ্য পাই মই ধন্য। শেষত সকলোকে ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।